জাগি উঠা অসমীয়াৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল মাৰোৱাৰী সমাজে। অসমীয়া কিশোৰী গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ পাছতেই তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছিল শিৱসাগৰত। এই প্ৰতিবাদৰ অন্তত শৰাই তামোল লৈ আঁঠু কাঢ়ি ৰাজহুৱাকৈ নিজৰ ভুল স্বীকাৰ কৰিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। অৱশেষত নতশিৰ শিৱসাগৰত অসমীয়াৰ জয়। শৰাই তামোল গামোচা লৈ আঁঠু কাঢ়ি ক্ষমা প্ৰাৰ্থনা। আঁঠু লৈ ক্ষমা মাৰোৱাৰী সমাজৰ। আমাৰ ভুল হৈ গ'ল, আমি ক্ষমা প্ৰাৰ্থী। মই সমগ্ৰ মাৰোৱাৰী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছোঁ। এগৰাকী অসমীয়া কিশোৰী পাঞ্জা খেলুৱৈক প্ৰহাৰ কৰা ঘটনাক লৈ দেৰিকৈ হ'লেও অসমীয়াৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হ'ল মাৰোৱাৰী সমাজ। প্ৰথমে মই দুখিত সমগ্ৰ শিৱসাগৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা। মোৰ ওপৰত বহুত কিছু কথা কৈছে, আমি শুনিছোঁ, আমি লজ্জিত হৈছোঁ, দুখো পাইছোঁ, আৰু কিছু আমাৰ ভুল হৈছে আৰু দেৰি হৈছে। আজি এই সভাত বৃহত্তৰ মাৰোৱাৰী সমাজ শিৱসাগৰৰ পৰা মই এটা কথা ক'বলৈ বিচাৰোঁ। আমি আগত আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম। আপোনালোকে এইটো সদায় ভাবিব, আমি কোনোদিন বেলেগ নহয়। গতিকে এইটো যদি ক'ৰবাত ভুল কৰি বিচাৰিছে, মই সমগ্ৰ মাৰোৱাৰী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছোঁ। যিটো ঘটনা ঘটিছে সেই ঘটনালৈ আমাৰ তাত দেৰি হ'ল। দেৰি এনেকুৱা হ'ল, আমি কোনো এটা জাতীয় সংগঠনৰ ওচৰত গৈ আমাৰ গহীৰ না বা কিবা এটা সংবেদনা আমি জনাব কাৰণ আমাৰ দেৰি হৈছে, তাৰ কাৰণে আমি দুখিত। আৰু দুখিত আমি গোটেই শিৱসাগৰ সমাজৰ মাৰোৱাৰী সমাজ দুখিত আছে। আৰু ছোৱালীজনৰ ঘৰতে গৈ আমি গৈছোঁ, কিন্তু ডাইৰেক্ট আমি যাব পাৰে, তাৰ কাৰণে দুখিত। গতিকে মই আৰু বেছি ক'বলৈ বিচাৰোঁ। আজি যিটো হ'ল বহুত ক'লোঁ, আপোনাৰ বসন্ত ডাঙৰীয়া বহুত কিছু কথাটো ক'লে, আপোনালোকক আমাৰ মন্ত্ৰী মহোদয়ে কথাটো ক'লে, তেখেতে যিখিনি কথাটো কৈছে আমি নিশ্চয় পালন কৰিম। বাকীখিনি কথা কিছুমান থাকে, এইবিলাক আমি পালন কৰি আছোঁ। গতিকে মই এতিয়া বেছি নকৈ পেলাই যিটো আমাৰ দুখ প্ৰকাশ আছে, আমাৰ শিৱসাগৰৰ মূল বয়সস্থ মানুহ বা যিখিনি মেইন মুৰব্বী আপোনাৰ ওচৰত আমি আহিছোঁ, আমি ক্ষমা বিচাৰিব। যিটো দুখ হৈছে সেইখিনি আপোনাৰ লগত যেনেকৈ আজি আমাৰ সভাৰ যিটো নিৰ্ণয়, যিটো মৰ্মস্থ যিটো হৈছে, সেই হিচাপত আপোনাৰ লগত আমি আজি আহি উপস্থিত হৈ সেইখিনি আমি আপোনাৰ সন্দৰ্ভত হাজিৰ হৈছোঁ। অসমীয়া চূড়ান্তভাৱে জাগি উঠিছিল শিৱসাগৰত। অসমীয়াৰ অসমীয়াত্ব ৰক্ষাৰ হকে শিৱদৌলৰ পৰা আৰম্ভ হৈছিল জাগ্ৰত অসমীয়াৰ প্ৰতিবাদ। আপোনালোকে মেছেজ এইটো দিয়ক যে উজনিত খিলঞ্জীয়া জাগিছে, উজনিত খিলঞ্জীয়া আধিপত্যৰ কাৰণে সংগ্ৰাম কৰিবলৈ ওলাই আহিছে। আৰু অৱশেষত ৰাজহুৱাকৈ আঁঠু লৈ ক্ষমা ভিক্ষা বিচাৰিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত শিৱসাগৰত অনুষ্ঠিত ৰাজহুৱা সভাত এই ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ। আজি যি পদক্ষেপটো লোৱা হৈছে, এইটো মই ভাবোঁ যে বহুত ধুনীয়া পদক্ষেপটো লোৱা হৈছে। আৰু যোনটো এটা গেপ আছিলে আমাৰ মাৰোৱাৰী মানুহ হওক বা নন এছএমিজ হওক, চবৰ ভিতৰত যে এটা গেপ এটা ওলাই আছিল, যিটো কাৰণে ইমান ডাঙৰ চিটুৱেশ্যন এটা এৰাইজ হ'ল, সেইটো গেপটো এটা ফুলফিল হ'ল। মই এইটো ভাবোঁ। আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি ইনভিটেশ্যনটো ৰক্ষা কৰিব পৰা নাছিলোঁ, সেইটো এটা মিছকমিউনিকেশ্যন হ'ল ক'ব পৰা যায়। তো সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী আমাৰ সমুদায়ৰ পৰা। এইটোৱে ভাবিছোঁ কি এই যে ঘটনা হৈছে এইটো বেহাত দুখী, মানে আমাৰ সমাজো বহুত দুখী আছে এইটো ঘটনা লৈ মেলি। আমাৰ ফালেদি গল্টি হ'ল কি আমি 2-3 দিন লগাই দিলোঁ আৰু আগত আহিব নোৱাৰিলোঁ। কিন্তু যিটো হৈছে, যিহে ছোৱালী হয়, অসমীয়া হয়, মাৰোৱাৰী হয়, পাঞ্জাবী হয়, যিহে হয়, যেনেকা এই ৰকমৰ ঘটনা হয়, আমাক সাহস কৰি প্ৰথম দিনাই ষ্টেপ ল'বলৈ আগত আহিব লাগে। আৰু এই যে হৈছে চবৰ কাৰণে, মানে আমি পুৰা সমুদায়ে আমাৰ বহুত বহুত দুখী আছে। ইতিমধ্যে নিষ্ঠুৰ প্ৰহাৰৰ সন্মুখীন হোৱা কণমানি কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে 2 লাখ টকা আগবঢ়াইছে মাৰোৱাৰী সমাজে। এই ৰাজহুৱা ক্ষমা ভিক্ষাৰ পিছতো
স্পষ্ট কৰি দিয়া হৈছে মাৰোৱাৰী সমাজক যে অসম আজীৱন অসমীয়াৰ হৈ থাকিব। অসম আৰু অসমীয়াক ভাল পৰা প্ৰতিজন স্বাভিমানী খিলঞ্জীয়া স্থলগী ৰাইজক অনুৰোধ জনাওঁ, আপোনালোকে এটা বাক্য তেখেতলোকক নক'ব, একো আমি ভেদ বিভেদ নকৰোঁ, তেখেতলোকক আমি ককৰ্থনা নকৰোঁ। তেখেতলোকে আমাৰ মাজলৈ আহিছে, এতিয়া আমি গৃহস্থ, তেখেতলোক আলহী হিচাপে আহিছে, আমি তেখেতলোকৰ কথাখিনি শুনিম। কিন্তু মই পুনৰবাৰ এটা কথা কওঁ, কোনোবাই যদি ভাবিছে যে এইখন অসমত যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনক কোনোবাই লালিত পালিত কৰি ডাঙৰ দীঘল কৰিছে, নহয়। এইখন খিলঞ্জীয়া চৰকাৰ, এইখন খিলঞ্জীয়া মানুহে গঢ়া এখন চৰকাৰ। গতিকে যি হ'ব সিদ্ধান্ত হ'ব খিলঞ্জীয়াৰ পক্ষত থাকি সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু খিলঞ্জীয়া চৰকাৰৰ মুৰব্বীজনো খিলঞ্জীয়া মনৰ মানুহে এজন মুৰব্বী। আজি যিজন ব্যক্তি, যিজন মন্ত্ৰী আমাৰ মাজলৈ আহিছে, তেখেতো এজন খিলঞ্জীয়া ব্যক্তি। উৰেটো জীৱন খিলঞ্জীয়াৰ স্বাৰ্থত সংগ্ৰাম কৰিছে। গতিকে খিলঞ্জীয়াৰ পক্ষত সিদ্ধান্ত হ'ব, মাটি আমাৰ সম্পদ আমাৰ হ'ব, বজাৰ আমাৰ পথাৰ আমাৰ হ'ব, আৰু অসমত থকা প্ৰতিটো সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিব অনাদি অনন্তকালৰ কাৰণে। 30টা সংগঠন আৰু শিৱসাগৰবাসীৰ ৰাইজৰ এই ৰাজহুৱা সভাত উপস্থিত আছিল মন্ত্ৰী ৰণোজ পেগুৱেও। তেওঁ সকলো তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিব। তেওঁলোকে বহুখিনি লং টাৰ্ম ডিমাণ্ডৰ কথাও কৈছে, যিখিনি পলিচি ডিচিশ্যনৰ কথাও কৈছে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে। এইখিনি মই আজিয়ে মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম, আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে মোৰ দৃঢ় বিশ্বাস আছে তেওঁ খুব সোনকালে এটা আলোচনাৰ তাৰিখ দিব এই সংগঠনখিনিৰ লগত আলোচনা কৰাৰ কাৰণে। নিশ্চিতভাৱে শিৱসাগৰত এয়া অসমীয়াৰ জয়। শিৱসাগৰবাসীৰ এই জাতি প্ৰেম আদৰ্শ হীৰক। অসমৰ সকলো খিলঞ্জীয়া মানুহৰ যাতে ভূমি সংৰক্ষণ হয়, খিলঞ্জীয়া মানুহৰ হাততো যাতে ভূমিৰ স্বত্ব থাকে, অসমৰ মাটি কেৱল খিলঞ্জীয়া মানুহে গৰাকী হৈ থাকে, তাৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ আমি সজোৱা দাবী জনাইছোঁ। যে এখন চৰকাৰে এখন খিলঞ্জীয়াৰ স্বাৰ্থত ভূমি আইন প্ৰণয়ন কৰাটো তেওঁলোকে বিচাৰিছে বুলি ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈছে। এইখন অসমত যদি অসমীয়া মানুহৰ ভূমিৰ অধিকাৰ নাথাকে, এইখন অসমত যদি অসমীয়া মানুহৰ সংস্কৃতিৰ অধিকাৰ নাই, এইখন অসমত যদি অসমীয়া মানুহৰ ভাষাৰ অধিকাৰ নাই, তেতিয়া থাকিব ক'ত? শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।